নমস্কাৰ বন্ধুসকল, মই ৰূপক কৈছোঁ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আমি আলোচনা কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটৰ ওপৰত আব্দুল খালেক ডাঙৰীয়াই কৰা মন্তব্য কিমান শুদ্ধ বা কিমান ভুল। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ ভুল কি আছে আৰু আব্দুল খালেক ডাঙৰীয়াৰ ভুল কি আছে। টু ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টোত প্ৰথমতে মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ আব্দুল খালেক ডাঙৰীয়াই কৰা কিছু মন্তব্য। টু ফ্ৰেণ্ডছ, আগতে আমি সেই মন্তব্যখিনি চাই লওঁ, তাৰপিছত আমি ইয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। মই আপোনালোকৰ মত বিচাৰিম আৰু মই মোৰ নিজৰ মত প্ৰকাশ কৰিম। সদায় মেৰুকৰণৰ ৰাজনীতি কৰে। এই মেৰুকৰণৰ ৰাজনীতি, এতিয়া তেখেত ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিজেপি নেতা তেওঁ হয়, তেখেত বিজেপি নেতা হয়, কিন্তু একে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ তেখেত মুখ্যমন্ত্ৰী, সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে। তেখেতৰ কোনো বাক্যই, কোনো ফেচবুক পোষ্টে, কোনো টুইটাৰ পোষ্টে যাতে ৰাজ্যত মেৰুকৰণ কৰিব নোৱাৰে। কাৰণ মেৰুকৰণ কৰিলে ৰাজ্যখনৰ মংগলৰ কাৰণে সেয়া, ৰাজ্যখনৰ স্বাস্থ্যৰ কাৰণে সেয়া মংগলজনক নহয়। সেইটো তেখেতে চাব লাগে যে টুইটযোগে যিদৰে মুখ্য, কাৰণ চাওক, পুলিচৰ DGP আছে, IGP আছে, বিভিন্ন বিষয়ববীয়া আছে। পুলিচৰ টুইটত প্ৰকাশ পালে মই ক'বলৈ নাযাওঁ, হয়তো সকলো অপৰাধীৰ নাম। আজি এনেকুৱা নহয় যে অকল ওদালিত প্ৰথমবাৰৰ কাৰণে মুভ লিঞ্চিঙৰ ঘটনা হৈছে, আমাৰ যোৰহাট জিলাতো এনেকুৱা ঘটনা হৈছিলে। অভিনীলৰ ঘটনাও আমি পাহৰি যোৱা নাই, সেইদিনাখন কাছাৰ জিলাতো হৈছে। সকলোবোৰ ঘটনাৰ এইদৰে অপৰাধীসকলৰ নাম প্ৰকাশ কৰিলে মোৰ ক'বলৈ একো নাই, কিন্তু পাৰ্টিকুলাৰ এটা ঘটনাৰ যদি অপৰাধীসকলৰ নাম মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকাশ কৰে, মই ভাবোঁ যে সেইটো সঠিক কথা নহয়। এইটো বৰ চিন্তনীয় কথা, উদ্বেগজনক কথা, আৰু মুখ্যমন্ত্ৰীৰ পক্ষে এয়া শোভা নাপায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টুইটযোগে যিদৰে গ্ৰেপ্তাৰ হোৱা অপৰাধীসকলৰ নাম প্ৰকাশ কৰিছে, মই ভাবোঁ যে ৰাজ্যখনৰ স্বাস্থ্যৰ কাৰণে সেয়া, তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে, ৰাজ্যখনৰ সুস্বাস্থ্যৰ কাৰণে সেয়া মংগলজনক নহয়। আপোনাসকলৰ যদি মনত আছে, প্ৰথম যেতিয়া আমাৰ ৰাজ্যত ক'ভিড হয়, তেতিয়া তেখেতে প্ৰায়ে টুইট কৰিছিলে, দিছ কেছ ইজ ৰিলেটেড টু নিজামুদ্দিন। কিন্তু যেতিয়া কুম্ভমেলাৰো গণসংক্ৰমণ হ'ল, তেখেতৰ কিন্তু আমি এটাও টুইট দেখা নাপালোঁ। ঠিক একেদৰে তেখেত ৰাজ্যৰ মুখ্যমন্ত্ৰী, কোনে ভোট দিছে, কোনে ভোট দিয়া নাই, সেইবোৰ গৌণ কথা। কিন্তু তেখেতে ৰাজ্যৰ সকলো মানুহৰ মুখ্যমন্ত্ৰী, সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী। কিন্তু তেখেতৰ টুইটটোৰ জৰিয়তে তেখেতে ইমান দিনে যি মেৰুকৰণৰ ৰাজনীতি কৰি আহিছিল, সেই ৰাজনীতিক আকৌ প্ৰৰোচনা দিয়া যেন মোৰ অনুমান হয়, যিটো মুখ্যমন্ত্ৰীৰ পক্ষে শোভা নাপায় বুলি মই ভাবোঁ। মই ভাবোঁ যে समझदारों के लिए मैं भावूँ जो समझदारों के लिए इशारा ही काफ़ी है। मुख्यमंत्री महोदय अकल दिस केस रिलेटेड टू निजामुद्दीन, আকৌ এইটো ঘটনাৰ অপৰাধীসকলৰ নাম প্ৰকাশ কৰিলে। কাছাৰৰ যি ঘটনা হ'ল, সেই সম্পৰ্কত কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এটা টু শব্দ প্ৰকাশ নকৰিলে। আজি অভিনীলৰ হত্যাকাৰীসকলৰ, তেওঁলোকৰো গোটেইবোৰ নাম মই প্ৰকাশ হোৱাটো নিবিচাৰোঁ। মই ভাবোঁ যে এই ধৰণৰ কথা কাণ্ড, কাৰণ আজি হয়, ওদালিৰ ঘটনাত 24জন ধৰিয়া ইছলাম ধৰ্মাৱলম্বী লোক, কিন্তু তেওঁলোকে ইছলামৰ এই গণপ্ৰহাৰে সমৰ্থন নকৰে। 24জন মানুহে কৰা এটা অপৰাধৰ কাৰণে এটা জনগোষ্ঠীক সামাজিক মাধ্যমতো মই দেখিছোঁ বহুতৰ খং উঠিছে, আৱেগ উঠিছে, তাৰ বহিঃপ্ৰকাশ উঠিছে, কিন্তু জনগোষ্ঠীৰ সকলো তাত দায়ী হ'ব নোৱাৰে। টু ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আব্দুল খালেক ডাঙৰীয়াই ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছে যে কোনো এটা জাতিক লৈ, কোনো এটা জাতি বুলি মই কৈছোঁ, তেখেতে কৈছে মেৰুকৰণৰ ৰাজনীতি কৰিছে। ঠিক এনেধৰণে তেখেতৰ বক্তব্য হৈছে যে মেৰুকৰণ কৰিছে, কোনো এটা জাতিক লৈ স্পেচিয়েলি টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল সেই বিশেষ জাতিটোৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা টুইট কৰা বা তেখেতসকলৰ নাম টুইটাৰত লিক কৰা কথা আব্দুল খালেক ডাঙৰীয়াই কৈছে। যে তেখেতে কৈছে বিভিন্ন সময়ত বিভিন্ন মব লিঞ্চিঙৰ ঘটনা হৈ থাকে, কিন্তু তেনেকুৱা ঘটনাবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে প্ৰকাশ নকৰে, কিন্তু এটা স্পেচিফিক ঘটনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটে আচলতে মেৰুকৰণৰ ৰাজনীতিৰ ডাইৰেক্টলি এটা প্ৰকাশ কৰিছে। তো বন্ধুসকল, এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো টুইট কৰিছে, এই টুইটটো একচুৱেলি প্ৰয়োজন আছিল। কাৰণ এই মুহূৰ্তত মই আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটাৰ হেণ্ডেলত গৈ এটা বস্তু দেখুৱাব বিচাৰিছোঁ যে এই কেছটোক লৈ কিমানখিনি আচলতে গৈ পাইছে, এই কেছটো কিমান
কম সময়ৰ ভিতৰত আৰু যিটো কথা কৈছে অভিনীলৰ ঘটনাৰ কথা অভিনীলৰ ঘটনা সন্দৰ্ভত আটাইকেইজন অপৰাধী ইতিমধ্যে কাৰায়ত্ব কৰা হৈছে আৰু তেখেতসকলৰ ওপৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে তো এই ক্ষেত্ৰতো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰা টুইটটোৰ প্ৰয়োজনীয়তা কিমান আছিল তাৰ বিষয়ে মই আপোনালোকক কিছু জনাব বিচাৰিছোঁ তো বন্ধুসকল এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটাৰ একাউণ্ট আৰু ইয়াত মই প্ৰথমতে এই ঘটনাটোৰ কিছু অংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত ডক্টৰ কমল দেৱনাথে টুইট কৰিছে আকৌ বহুকেইটা টুইট আহিছে বাট মই এই স্পেচিয়েলি এটা টুইট আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই টুইটটোৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ টুইট কিয় কৰিবলগীয়া পৰিস্থিতি হৈছিল তো ফ্ৰেণ্ডছ ইয়াত ডক্টৰ কমল দেৱনাথ ডাঙৰীয়াই যিটো ভিডিঅ' আছে ডক্টৰজনক প্ৰহাৰ কৰা যিটো ভিডিঅ' আছে এই ভিডিঅ'টো আপোনালোকে ইতিমধ্যে মোৰ স্ক্ৰীনত প্লে হৈ থকা দেখিবলৈ পাইছে এই ভিডিঅ'টো দেখাৰ পিছত আপোনালোকৰ মনত এটা কেনেকুৱা ভাৱ হ'ব যদি আপোনালোকে এই বৰ্তমান কোভিড পৰিস্থিতিৰ সময়ত ডক্টৰসকলে হৈছে আমাৰ একমাত্ৰ ভৰসা আৰু বিভিন্ন সময়ত আমাৰ বিভিন্ন ডক্টৰসমূহে কিছুমান ঠাইত একচুৱেলি ডিউটি কৰিবলৈ বা নিজৰ দায়িত্ব পালন কৰিবলৈ ভয়ত মানে কম্পমান হয় বা ঠাইবিলাকলৈ যাব নিবিচাৰে তো ফ্ৰেণ্ডছ এতিয়া দেৱনাথ ডাঙৰীয়াই এই পোষ্টটোত তেখেতে লিখিছে হিমন্ত বিশ্ব ছাৰ লুক ইউৰ চেল্ফ দিছ ইজ দ্য কণ্ডিশ্যন অফ আৱাৰ ফ্ৰণ্টলাইন ৱাৰিয়ৰ্ছ ডক্টৰ্ছ ইন আছাম অসমত ডক্টৰসকলৰ কি অৱস্থা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাবলৈ কৈছে বৰ্তমান পৰিস্থিতিৰ সময়ত যিটো কোভিড যোদ্ধা হিচাপে কোভিড ফ্ৰণ্টলাইন ৱাৰিয়ৰ হিচাপে আমি ডক্টৰসকলক স্থান দিছোঁ সেই সময়ত ডক্টৰ এজনৰ এনেকুৱা পৰিস্থিতি হোৱা দেখি বা এনেকুৱা ঘটনা দেখি তেখেত সঁচাকৈ মৰ্মাহত হৈছে আৰু তেখেতে অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নহয় ডিজিপি আছাম পুলিচ জিপি সিং আছাম PMO ইণ্ডিয়া ইতিমধ্যে মোদীলৈ এই টুইট মোদী PMO ইণ্ডিয়া মেনশ্যন কৰি এই টুইট কৰা হৈছে আছাম পুলিচক মেনশ্যন কৰি এই টুইট কৰা হৈছে নেশ্যনেল হেল্থ মিছন আছামক টাৰ্গেট কৰি এই টুইট কৰা হৈছে তো ফ্ৰেণ্ডছ এই টুইটটো ইতিমধ্যে মোদী অৰ্থাৎ প্ৰাইম মিনিষ্টাৰলৈ আমাৰ গৈ পাইছে গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ একশ্যন কি হ'ব বহুতৰে দৃষ্টি এই ক্ষেত্ৰত আবদ্ধ হৈ আছিল নেশ্যনেল মিডিয়াত মই অসমৰ মিডিয়াত ক'ব নিবিচাৰোঁ নেশ্যনেল মিডিয়াত এই কেছটোক লৈ বহুত এটা মানে বাতৰি প্ৰকাশ পাইছিল অসমত ডক্টৰ এনেকুৱা অৱস্থা নেকি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন হৈছিল গতিকে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন লোৱা হ'ব তাক লৈ সকলোৰে দৃষ্টি আকৰ্ষিত হৈ আছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতসকলৰ নাম মেনশ্যন কৰি এই টুইটটো কৰিছিল যে গোটেইকেইটা 24 culprits involved in this barbaric attack have been arrested. The charges will failed at the earliest. I am personally mentioned this investigation and I promise that justice will be served. অৰ্থাৎ ডক্টৰসকলৰ মনোভাৱ যিটো আছে বৃদ্ধি কৰাৰ বাবে এই পদক্ষেপটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱা বুলি মই ক'ব বিচাৰোঁ এই সময়ত গতিকে এই মুহূৰ্তত যিটো এটা প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই টুইটটোক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটটো মই আপোনালোকক এই টুইটটোতে আবদ্ধ নাৰাখোঁ আপোনালোকক আৰু কিছু টুইট দেখুৱাম যিটো তেখেতে কৈছে যে কোনো এটা কেছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ টুইট কৰা দেখা নাযায় এটা ড্ৰাগছৰ কেছটোক লৈ গৈছোঁ মই ড্ৰাগছত বৰ্তমান সময়ত বিভিন্নজন আটক হৈছে DSPকে লৈ বা বিভিন্ন মানুহ এটাই হৈছে তাত কোনো জাতিৰ কথা অহা নাই তাত কোনো ধৰ্মৰ কথা অহা নাই তো সেই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু সেই ড্ৰাগছ যিকেইজন কাৰায়ত্ব কৰা হৈছে সেইকেইজনকো প্ৰকাশ কৰিছে কিন্তু কোনো এটা জাতিৰ নাম মেনশ্যন কৰা নাই কোনো এজন মানুহৰ নাম মেনশ্যন কৰা নাই কাৰণ তেখেতসকলে এটা প্ৰব্লেম ফেচিং কৰি তেখেতসকলে হয়তো কিবা এটা কাৰণত ব্যৱসায়ত জড়িত হ'ব লগা হৈছে কিছুমানে ইচ্ছা কৰি জড়িত হৈছে ইয়াৰ ওপৰত অনুসন্ধানৰ পিছত হয়তো তেখেতে সেই নামবিলাকো প্ৰকাশ কৰিব যিটো মূল ঘাটি একচুৱেলি আমাৰ গাঁৱত কিছুমানে সৰু সুৰা বিজনেছ কৰি আছে তেখেতসকলে তাত কোনোবাই যদি এটা বস্তু আনি তাক অধিক লোভৰ দেখুওৱা হয় অধিক লোভ দেখুওৱা হয় তেতিয়াহ'লে সেই বিজনেছটো কৰিবলৈ তেখেতৰ মন মেলিব এইটো সাধাৰণ কথা গতিকে ইয়াত কোনো ধৰণৰ নাম মেনশ্যন কৰা নাই সেইটোত
আকৌ প্ৰশ্ন উঠিব পাৰে যে ইয়াত হিন্দু বা মুছলিম আটাইয়ে ইনভলভ থকাৰ বাবে এই কুৱেশ্যনটো উঠা নাই তো ফ্ৰেণ্ডছ এইটো কুৱেশ্যন উঠিবলগীয়া কুৱেশ্যন নহয় বৰ্তমান সময়ত কাৰণ কোনে কি কাৰণ ইনভলভ হৈছে প্ৰথমতে সেই কেছটো আমি বুজি ল'ব লাগিব কাৰণ কোনেও এনে নিজৰ ইচ্ছামতে সকলোৰে নিজৰ ল'ৰা ছোৱালী আছে ভাই নিজৰ ইচ্ছামতে কোনো এনেকুৱা ধৰণৰ এটা ব্যৱসায়ত জড়িত হ'ব নিবিচাৰে যদি কোনোবাই নিজৰ ইচ্ছামতে জড়িত হৈছে হয়তো তেখেতৰ ওপৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তো ফ্ৰেণ্ডছ এই মুহূৰ্তত মই সেই টুইটবিলাকো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু যিটো কৰোনা টুইট আছে সেইটোতো সদায় প্ৰকাশ পায় হিমন্ত বিশ্ব শৰ্মাৰ টুইটত তো ফ্ৰেণ্ডছ ইয়াত মই অকণমান স্ক্ৰল কৰি লৈছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফাইট এগেইনষ্ট ড্ৰাগছ ইয়াত আপোনালোকে আসাম পুলিচক মেনশ্যন কৰি কিমান ড্ৰাগছ বৰ্তমানলৈ উদ্ধাৰ হৈছে কিমান কেছ ৰেজিষ্টাৰ হৈছে কিমানজন এৰেষ্ট হৈছে এইবিলাক কথাও মানে উল্লেখ কৰিছে টুইটত কিন্তু মানুহৰ নাম মেনশ্যন কৰা নাই কাৰণ মই অলৰেডি কৈ দিছোঁ তো ফ্ৰেণ্ডছ এই কেছটোৰ ওপৰত এই কণ্ট্ৰভাৰ্চিটোৰ ওপৰত আব্দুল খালেক ডাঙৰীয়াই যিটো কথা উল্লেখ কৰিছে এই কথাখিনিৰ ওপৰত আপোনালোকৰ মতামত মই জানিব বিচাৰিম মোৰ নিজৰ মতামত মই আগবঢ়াইছোঁ মই ভাবোঁ এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অকণো ভুল নাই কাৰণ যিটো এটা কেছ সমগ্ৰ অসমৰ ওপৰত প্ৰশ্ন উঠিছিল এই কেছটোক লৈ গতিকে এই কেছটো টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰি ডক্টৰসকলৰ মনোবল বৃদ্ধি কৰা বা সমগ্ৰ ভাৰতক এটা উত্তৰ হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো টুইট প্ৰকাশ কৰিছে বুলি মই ভাবোঁ আৰু তেখেতে এইটো কথা উল্লেখ কৰিছে যে পুলিচৰ টুইটাৰ হেণ্ডেলত যদি এই কেছটো প্ৰকাশ পালে হয় তেতিয়াহ'লে তেখেতৰ ক'বলগীয়া একো নাই তো বন্ধুসকল পুলিচৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ পোৱা বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ পোৱা কথাটো একে কথা বুলি মই ভাবোঁ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই আমাৰ ৰাজ্যখনৰ মানে ৰাজ্যখন চলাই আছে গতিকে তেখেতে কৰা টুইট এটাই যিটো এটা বিৰূপ প্ৰভাৱ ভাৰতত সমগ্ৰ ভাৰতত পৰি আছিল সেই বিৰূপ প্ৰভাৱটো নাইকিয়া কৰাত যথেষ্টখিনি উদগনি সৃষ্টি কৰিব বুলি মই ভাবোঁ তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আপোনালোকৰ ওপৰত এৰি দিছোঁ লাষ্টত আপোনালোকে কি ৰায় দিব বিচাৰে মই এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ এইখিনিতে